হৰিনামৰ ধ্বনিৰে মুখৰিত দৰঙৰ আঠিয়াবাৰী। ১৭ শতিকাতে দৰং জিলাৰ বৰদৈলগুৰি সমীপৰ হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খেতমদৰ গাঁৱত প্ৰতিষ্ঠিত আঠিয়াবাৰী দগ্ধা গোসাঁইঘৰত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো ২১ আৰু ২২ মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তদুপলক্ষে আজি প্ৰথম দিনা ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত দলগাঁৱৰ বিশিষ্ট ব্যৱসায়ী কুলেন হাজৰিকাই নিজা খৰচত নিৰ্মাণ কৰি দিয়া আটকধুনীয়া মন্দিৰৰ স্থায়ী তোৰণটি কুলেন হাজৰিকাৰ দ্বাৰাই উন্মোচন কৰা হয়। তাৰ পিছত উলিওৱা হয় এটি বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা। শোভাযাত্ৰাটি উদ্বোধন কৰে আঠিয়াবাৰীৰ ধৰ্মপ্ৰাণ ব্যক্তি বিনয় মেধিয়ে। শোভাযাত্ৰাত আই মাতৃসকলে পৰিৱেশন কৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হয় বৃহত্তৰ আঠিয়াবাৰী অঞ্চলৰ আকাশ বতাহ। সন্ধিয়াৰ পৰা অনুষ্ঠিত হ'ব অবিৰত ভাগৱত পাঠ। আনহাতে দ্বিতীয় দিনা অনুষ্ঠিত হ'ব এখনি মুকলি ধৰ্মালোচনা সভা। উল্লেখযোগ্য যে বৃহত্তৰ বৰদৈলগুৰি খেতমদাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন পুৰুষ, মহিলা আৰু যুৱক যুৱতীৰ লগতে অসংখ্য ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিয়ে এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে আঠিয়াবাৰী দগ্ধা গোসাঁইঘৰ প্ৰাংগণ। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোহো প্ৰণাম। হয়, মই আজি উপস্থিত আছোঁ দৰং জিলাৰ বৰদৈলগুৰিৰ সমীপৰ হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খেতমদাৰ গাঁৱত অৱস্থিত ১৭শ শতিকাতে অৱস্থিত দগ্ধা গোসাঁইঘৰ প্ৰাংগণত। এই দগ্ধা গোসাঁইঘৰতে অতীজৰ পৰা চলি অহা যি বাৰ্ষিক অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইতিমধ্যে আৰম্ভ হৈছে। ইয়াতে ৰাতিপুৱা গছপুলি ৰোপণ, পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, ধৰ্মধ্বজা উত্তোলন আৰু কিছু সময় আগতে ধৰ্মীয় শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আৰু ইয়াতে ৰাতিপুৱা এটি সুউচ্চ তোৰণ, স্থায়ী তোৰণ ৰাতিপুৱা উন্মোচন কৰিছে। এই তোৰণটো দলগাঁৱৰ বিশিষ্ট ব্যৱসায়ী কুলেন হাজৰিকাদেৱে নিজৰ গাঁঠিৰ ধন ভাঙি ইয়াত তেওঁ নিৰ্মাণ কৰি দিছে। আৰু মোৰ সহযোগীয়ে ইয়াক সামগ্ৰিক পৰিৱেশটো দেখুওৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগীয়ে গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে। এয়া হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খেতমদাৰ গাঁৱত অৱস্থিত শতিকা পুৰণি দগ্ধা গোসাঁইঘৰৰ সন্মুখত এয়া সুউচ্চ বিশাল তোৰণ এখন নিৰ্মাণ কৰিছে দলগাঁৱৰ বিশিষ্ট ব্যৱসায়ী কুলেন হাজৰিকাদেৱে। আজি ৰাতিপুৱা এই তোৰণখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। ইয়াতে বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, আই মাতৃ, যুৱক যুৱতীসকল আহি ইয়াত উপস্থিত হৈছে। গোটেই অঞ্চলটোতে এক হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱা মই দেখিবলৈ পাইছোঁ। মই সহযোগীক গোটেই পৰিৱেশটো দেখুওৱাৰ বাবে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ। ইয়াত বিভিন্ন প্ৰান্তৰ লোক আহি ইয়াত উপস্থিত হৈছে। হয়, আমাৰ সৈতে কিছু লোক ইয়াত উপস্থিত আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ। আঠিয়াবাৰী দগ্ধা গোসাঁইঘৰ প্ৰাংগণত আমাৰ বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে অখণ্ড শ্ৰী শ্ৰী মঠ ভাগৱত পাঠ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ ভাগত আমাৰ বন্তি প্ৰজ্বলন, সমূহীয়া প্ৰাৰ্থনা, তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ, পতাকা উত্তোলন আৰু আমাৰ বিশেষ এটা নতুনত্ব দিশ আজি হৈছে আমাৰ গোসাঁইঘৰ অঞ্চলৰ মূল গেটত যিটো মুখ্য তোৰণ সেইটো আজি উন্মোচন কৰা হয়। দলগাঁৱৰ বিশিষ্ট ব্যক্তি কুলেন হাজৰিকাদেৱে এই তোৰণটি আমাৰ ৰাইজলৈ দান দিয়ে। তেখেতক এইখিনিতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ ভাগৱত শোভাযাত্ৰা আছে আৰু আবেলি ৩ বজাৰ পৰা আমাৰ অখণ্ড শ্ৰী শ্ৰী মঠ ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হ'ব আৰু কাইলৈ সন্ধিয়া ৫ বজাত আমাৰ সামৰণি পৰিব। আমাৰ মাজত আৰু কিছু সংখ্যক লোক আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ। আমাৰ আঠিয়াবাৰী দগ্ধা গোসাঁইঘৰৰ আমাৰ যিটো ভাগৱত শোভাযাত্ৰা বা ভাগৱত পাঠ, এই অখণ্ড শ্ৰী মঠ ভাগৱত পাঠ আজিৰ পৰা আৰম্ভ হৈছে। আজি ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সকলোৱে গমে পাইছে। বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন আৰু এই স্মৃতি তৰ্পণ। ইয়াৰ পিছতে আমাৰ মুখ্য তোৰণ আমাৰ দলগাঁৱৰ ব্যৱসায়ী এই শ্ৰীযুত কুলেন হাজৰিকাদেৱে আমাক ইয়াতে তেওঁ প্ৰতিষ্ঠা কৰি দিছিলে। গতিকে তেওঁৰ যাতে আৰু ভৱিষ্যতে আৰু ভাল হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ইয়াৰ পিছত আমাৰ এতিয়া শোভাযাত্ৰা আৰম্ভ হৈছে। শোভাযাত্ৰাৰ পিছত আমাৰ অখণ্ড ভাগৱত পাঠ প্ৰায় ৩টামান বজাত বহিব আৰু অহাকালি আমাৰ সামৰণি পৰিব। আৰু অহাকালি আমাৰ এখন ধৰ্মালোচনী সভাও আছে। মাননীয় শ্ৰী ৰজনীকান্ত নাথ দেৱক আমি ধৰ্মালোচক হিচাপে মাতিছোঁ। গতিকে তেওঁ আহি আমাৰ ইয়াতে উপস্থিত হ'ব। গতিকে এনেকুৱাকৈ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটো চলি যাব। বিগত
বৰ্ষসমূহৰ দৰে এইবেলিও যি ব্যাপক আয়োজন কৰি দগ্ধা গোঁসাইঘৰ পৰিচালনা সমিতিয়ে দুদিনীয়াকৈ যি অখণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী ৰূপায়ণ কৰি যুৱ প্ৰজন্মক আধ্যাত্মিক চিন্তা চেতনাৰ এক বাৰ্তা দিব বিচাৰিছে, সমাজত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে যি মহান উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আগবাঢ়িছে, এই কাৰ্যসূচীটিৰ সফল ৰূপায়ণ হওক তাকে আমি AIN লাইভৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।